নমস্কাৰ মুহূৰ্তত জনাব বিচাৰিছো অন্য এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে গো মাংস নিষিদ্ধ কৰাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা সকলোতে সমালোচনা দেখা পোৱা গৈছে আৰু গো মাংস নিষিদ্ধ হোৱাৰ পাছতে এবাৰ সংখ্যালঘু জনতাই এবাৰ উভতি ধৰিছে ৰকিবুল হুছেইনক বিশেষকৈ ধুবুৰীৰ পৰা যিসকল সংখ্যালঘু জনতা আছে তেওঁলোকে ইতিমধ্যে ৰকিবুল হুছেইনক উভতি ধৰি কৈছে যে আসলতে দুই বন্ধুৰ কাজিয়াৰ বাবে এতিয়া পৰিণাম ভুগিব লগা হৈছে সংখ্যালঘু ৰাইজে বিশেষকৈ ৰকিবুল হুছেইনে সাংসদ হিচাপে ধুবুৰীৰ সাংসদ হিচাপে এয়া গো মাংস নিষিদ্ধ কৰি ধুবুৰীলৈ প্ৰথমটো উপহাৰ দিছে বুলি এক প্ৰকাৰে কটাক্ষ কৰিছে সংখ্যালঘু জনতাই আৰু এই মুহূৰ্তত জনাব বিচাৰিছো বিশেষ খবৰটো গো মাংস নিষিদ্ধৰ পাছতে ৰকিবুলৰ বিৰুদ্ধে গৰজি উঠিছে ধুবুৰীবাসী এবাৰ ধুবুৰীবাসী গৰজি উঠিছে ৰকিবুল হুছেইনৰ বিৰুদ্ধে ধুবুৰীত ৰকিবুলক নিষিদ্ধ কৰাৰ দাবী একাংশ সংখ্যালঘুৰ মুখ্যমন্ত্ৰী আৰু ৰকিবুলৰ দুই বন্ধুৰ কাজিয়াৰ ফল ভুগিব লগা হৈছে সংখ্যালঘু ৰাইজে সাংসদ হিচাপে জয়ী হৈ ধুবুৰীবাসীক এনে উপহাৰ দিব বুলি আমি ভবা নাছিলো বুলি তেওঁলোকে মন্তব্য কৰিছে আপোনাৰ কাজিয়া মুখ্যমন্ত্ৰীৰ হৈতে লাগি থাকক আপোনাৰ কাজিয়া মুখ্যমন্ত্ৰীৰ হৈতে আপুনি লাগি থাকক কিন্তু আমাক লৈ ৰাজনীতি নকৰিব বুলি এতিয়া ধুবুৰীৰ একাংশ সংখ্যালঘু সংগঠনৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে গোমাংস বন্ধ হোৱাৰ মূল কাৰণ হৈছে ৰকিবুল হুছেইন ৰকিবুলৰ বাবেহে মুখ্যমন্ত্ৰীয়ে নিষিদ্ধ কৰিব লগা হ'ল গোমাংস নিষিদ্ধ প্ৰস্তাৱক গৃহীত নকৰিবলৈ এবাৰ মুখ্যমন্ত্ৰীলৈ আহ্বান সংখ্যালঘু ৰাইজৰ আৰু গোমাংস নিষিদ্ধৰ পাছতে এতিয়া ৰকিবুলৰ বিৰুদ্ধে গৰজি উঠিছে কিয়নো বিশেষকৈ ৰকিবুল হুছেইনে সামগ্ৰী সমষ্টিৰ যি নিৰ্বাচন আছিল নিৰ্বাচনত বিজেপিয়ে সংখ্যালঘু ৰাজ্যক গোমাংসৰ খানা খুৱাই জয়লাভ কৰিছিল বুলি বিজেপিৰ ওপৰত অভিযোগ উত্থাপন কৰিছিল আৰু তাৰ পাছতে ৰকিবুল হুছেইনক উভতি ধৰি মুখ্যমন্ত্ৰীয়ে কৈছিল যদি বিজেপিয়ে গোমাংস খুৱাই জয়লাভ কৰিছে তেনেহলে সমগ্ৰ ৰাজ্যতে মই গোমাংস বন্ধ কৰি দিম বুলি মুখ্যমন্ত্ৰীয়ে যি হুংকাৰ প্ৰদান কৰিছিল তাৰ পাছতে কালিৰ দিনটোত যি কেবিনেট আছিল কেবিনেটত এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে ৰাজ্যৰ যিবোৰ ৰাজহুৱা স্থান আছে হোটেল ৰেষ্টুৰেণ্ট যিমানবোৰ আছে সমগ্ৰ ৰাজ্যত কতোৱে গোমাংস চলাব নোৱাৰিব কেৱল ধৰ্মীয় অনুষ্ঠানক বাদ দি ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যৰ সৰ্বত্ৰে আৰক্ষী প্ৰশাসনৰ অভিযান চলা আৰম্ভ কৰিছে আৰু গোমাংস বন্ধ হোৱাৰ পাছতে এতিয়া বিপাঙত পৰিছে সংখ্যালঘু জনতা কিয়নো সংখ্যালঘু জনতাই বিভিন্ন সময়ত তেওঁলোকে উৎসৱ পাবনত তেওঁলোকে গোমাংসক তেওঁলোকে বহুলভাৱে ব্যৱহাৰ কৰি আহিছিল আৰু এই গোমাংস নিষিদ্ধ হোৱাৰ পাছতে তেওঁলোকে বিপাঙত পৰিছে আৰু এই সমস্ত অভিযোগ তেওঁলোকে এবাৰ ঠেলি দিছে ৰকিবুল হুছেইনৰ ওপৰলৈ কিয়নো ৰকিবুল হুছেইনে যদি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এনে ধৰণৰ বা বিজেপিৰ বিৰুদ্ধে এনে ধৰণৰ অভিযোগ নানিলেহেঁতেন তেন্তে বিজেপি চৰকাৰে হয়তো মুখ্যমন্ত্ৰীয়ে তেনে এক বৃহৎ সিদ্ধান্ত নললেহেঁতেন আৰু এই সমস্ত ভুল ৰকিবুলৰ ওপৰত জাপি দি তেওঁলোকে ক'লে যে আসলতে ধুবুৰীত ৰকিবুল হুছেইনক প্ৰৱেশ নিষিদ্ধ কৰিব লাগে ধুবুৰীত সাংসদ হিচাপে জয়লাভ কৰাৰ পাছত ৰকিবুল হুছেইনে এআই প্ৰথমটো উপহাৰ দিছে ধুবুৰীবাসীৰ বাবে এক প্ৰকাৰে ৰকিবুল হুছেইনক কটাক্ষ কৰিছে সংখ্যালঘু দল সংগঠনে আৰু মুখ্যমন্ত্ৰীক যি গো মাংস নিষিদ্ধৰ যি প্ৰস্তাৱ আছিল এই প্ৰস্তাৱক গৃহীত নকৰিবৰ কাৰণে এবাৰ কাটৰ আহ্বান জনালে সংখ্যালঘু ৰাইজৰ ফালৰ পৰা আৰু সংখ্যালঘু এগৰাকী নেতাই কি মন্তব্য কৰিলে এই সম্পৰ্কত আমি জনাব বিচাৰিছো দেখুৱাব বিচাৰিছো তেখেতৰ মন্তব্য জানতনিছে প্ৰথমে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰীক আমি ধিক্কাৰ জনাইছো কাৰণ দুই বন্ধুৰ মাজত কাজিয়া আজি দেখা যায় দুই বন্ধুৰ মাজত কাজিয়া কিন্তু আমাৰ ক্ষতি হ'ল গোটেই মুছলমানৰ তে মই এই ক্ষেত্ৰত আমি ৰকিবুলক এটা কথা ক'ব বিচাৰিছো কাৰণ আপুনি বোলে মুখ খুলিলে দেখোন আমাৰ মুখ্যমন্ত্ৰীৰ গাদি নাথাকে আপুনি এতিয়ালৈকে মুখ খোলা নাই ইয়াৰ কাৰণ কি কাৰণ আপুনিও তাৰ মানে মুখ্যমন্ত্ৰীৰ লগত মিত্ৰলিখত চলি আছে সেইকাৰণে আমি গোটেই ধুবুৰীবাসীক এটা অনুৰোধ জনাম এনেকুৱা নেতা আমি এনেকুৱা এমপি বনাইছো এনেকুৱা এমপিক আমাৰ ধুবুৰীত নিষিদ্ধ কৰিব লাগে ধুবুৰীবাসী ৰাইজক আমি এনেকুৱা এমপি আমি কেতিয়াও ভবা নাছিলো মানুহ বিশ্বাস কৰিছিল এটা ভাল এমপি দিব ভাল মানুহক এমপি বনাইছে কিন্তু এনেকা কৰি প্ৰথম উপহাৰ যে এটোৱে দিব ধুবুৰীবাসীক আমি কেতিয়াও ভবা নাছিলো আমি ধুবুৰীবাসী হিচাপে আমি ৰকিবুলক ধিক্কাৰ জনাইছো আপোনাৰ কাজিয়া আপুনি মুখ্যমন্ত্ৰীৰ লগত লাগি থাকক কিন্তু আমাক লৈ ৰাজনীতি নকৰিব এইটো অনুৰোধ একচুৱেলি আমাৰ বহুত ডাঙৰ ডাঙৰ যিবিলাক প্ৰগ্ৰাম হয় আমাৰ গো মাংসখিনি লাগে আমাৰ প্ৰয়োজন আমাৰ লাগে কিন্তু আমাৰ এতিয়া অসুবিধা যেটো কৰিছে এটো কিন্তু যিখিনি কাম মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰিছে এইখিনি কিন্তু আমাৰ এই ৰকিবুল হুছেইনৰ কাৰণেই কৰিছে এটা মুখ্যমন্ত্ৰী কি জনাব আমি এটো ধুবুৰীবাসী হিচাপে এটা অনুৰোধ জনাম যে
আপুনি এইটো আইন পাছ কৰিব নালাগে, আমাৰ অসুবিধা হ'ব। কালি যি কেবিনেটত যিটো সিদ্ধান্ত নিছে, প্ৰথমে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰীক আমি ধিক্কাৰ জনাইছো। কাৰণ দুই বন্ধুৰ মাজত কাজিয়া,